ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টো লৈ আহিছোঁ 2012 ৰ পৰা 2023 লৈকে এইচএছ এক্সামত অহা ভইচ এনছসমূহ। এতিয়া চাওঁ আহা 2012 ৰ ভইচ এনছসমূহ। ফাৰ্ষ্টটো আছে When did you see me? আমি বাক্যটো পেছিভ ভইচলৈ নিওঁতে বাক্যটো কিহত দিয়া আছে বা কোন টেন্সত আছে প্ৰথমে চাব লাগে। এতিয়া চোৱা এই বাক্যটো প্ৰশ্নবোধক বাক্য বা ইণ্টাৰগেটিভ সেন্টেন্সত আছে। যেতিয়া বাক্যটো প্ৰশ্নবোধকত থাকে তেতিয়া প্ৰথমে আমি সাবজেক্ট আৰু অবজেক্টটো চাব লাগে। এই বাক্যটো সাবজেক্ট হৈছে ইউ আৰু অবজেক্ট হৈছে মি। এতিয়া চোৱা আমি সাধাৰণতে ভইচ চেঞ্জ কৰোঁতে সাবজেক্টটো অবজেক্টলৈ নিওঁ আৰু অবজেক্টটো সাবজেক্টলৈ আনো। যিহেতু ইয়াত when আছে গতিকে আমি when লিখিম। তাৰ পাছত did আছে বাবে past form was বহাম। তাৰ পাছত অবজেক্ট অৰ্থাৎ মিটো I কৰিম সাবজেক্টলৈ লৈ আহিম। মেইন ভাৰ্ব আছে see গতিকে see ৰ past participle form হ'ব seen। তাৰ পিছত ফৰ্মুলা মতে আমি by preposition ইউজ কৰিম। তাৰ পিছত you টো অবজেক্টলৈ লৈ আহিম। When was I seen by you? লগতে ইয়াৰ কুৱেশ্যন মাৰ্কটো দিবলৈ নাপাহৰিবা। আশা কৰোঁ তোমালোকে বুজি পাইছা। লগতে আৰু এটা কথা মনত ৰাখিবা যে ভইচ চেঞ্জৰ ক্ষেত্ৰত সদায় মেইন ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্মত বহে। এতিয়া নেক্সটটো চোৱা she is laughing at me। ইয়াত অবজেক্ট আছে মি গতিকে আমি সাবজেক্টত কি আহিব I। যিহেতু এইটো কন্টিনিউয়াছ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত আছে আমি বিং ইউজ কৰিব লাগিব। I লগত বি ভাৰ্ব হ'ব am, I am তাৰপিছত বিং I am being। মেইন ভাৰ্ব আছে laughing, laughingৰ past participle form হ'ব laughed at। তাৰপিছত আমি ফৰ্মুলা মতে by preposition ইউজ কৰিম। সাবজেক্ট আছে see টো আমি অবজেক্টলৈ নিউতে her হ'ব। I am being laughed at by her। নেক্সটটো চোৱা you are known to me। এইটো অলৰেডি পেছিভ ভইচত আছে আমি এক্টিভ ভইচলৈ নিব লাগিব। অবজেক্টটো হৈছে মি গতিকে আমি I। মেইন ভাৰ্ব আছে known, I know অবজেক্ট হ'ব you, I know you। ছাত্ৰ-ছাত্ৰীসকল সাধাৰণতে প্ৰতিটো বেলেগ বেলেগ টেন্সৰ বাক্যৰ ক্ষেত্ৰত ভইচ চেঞ্জ কৰোঁতে প্ৰতিটোৰে ষ্ট্ৰাকচাৰ বেলেগ বেলেগ হয়। গতিকে তোমালোকে ষ্ট্ৰাকচাৰসমূহ ভালদৰে মনত ৰাখি ল'বা। ষ্ট্ৰাকচাৰবিলাক মনত থাকিলে তোমালোকে যিকোনো ধৰণৰ ভইচ চেঞ্জ কৰিব পাৰিবা। এতিয়া নেক্সট সেন্টেন্সটো চোৱা এন্টাৰ বাই দিছ ডোৰ। এই দুৱাৰেদি প্ৰৱেশ কৰা। এই বাক্যটো ইম্পাৰেটিভ সেন্টেন্সত আছে। ইম্পাৰেটিভ সেন্টেন্সত থাকিলে আমি let ইউজ কৰোঁ আৰু লগতে সাবজেক্টৰ পাছত be এটা প্লাছ কৰোঁ। গতিকে আমি ফাৰ্ষ্টে let তাৰপিছত দিছ ডোৰ সাবজেক্টটো লিখিম তাৰপিছতে আমি be প্লাছ কৰিম let this door be। মেইন ভাৰ্বটো আছে এণ্টাৰৰ past participle form হৈছে entered। তাৰপিছত by preposition যিহেতু এইটো আদেশ দিছে বাক্যটো ইয়াত সাবজেক্ট দিয়া নাই গতিকে আমি ইয়াত you ইউজ কৰিম। let this door be entered by you। এতিয়া আমি চাওঁ আহা 2013 ৰ ভইচ এনছসমূহ। ফাৰ্ষ্টটো আছে my bicycle has been stolen। মোৰ বাইচাইকেলখন চুৰি হ'ল বা চোৰ কৰিলে। এই বাক্যটো অলৰেডি পেছিভ ভইচত আছে গতিকে আমি এক্টিভ ভইচলৈ চেঞ্জ কৰিব লাগিব। ইয়াত কোনো ধৰণৰ সাবজেক্ট নাই, কোনে চুৰ কৰিলে ইয়াত কোৱা হোৱা নাই গতিকে আমি ইয়াত ফাৰ্ষ্টে someone ইউজ কৰিম। someone has stolen my bicycle। এক্টিভ ভইচত এনেদৰে হ'ব। নেক্সটটো চোৱা he is expected soon। এই বাক্যটো আমি পেছিভ ভইচত চেঞ্জ কৰোঁতে people ইউজ কৰিব লাগিব। যিহেতু ইয়াত কোৱা হৈছে যে তেওঁক অতি সোনকালে আশা কৰা হৈছে। কোনে আশা কৰিছে সেইটো ইয়াত দিয়া হোৱা নাই সাবজেক্টটো গতিকে আমি ইয়াত people ইউজ কৰিম। মানুহে আশা কৰিছে people expect him soon। নেক্সটটো চোৱা he likes tea। এই সেন্টেন্সটো প্ৰেজেন্ট টেন্সত আছে গতিকে পেছিভ ভইচলৈ নিওঁতে টি টো সাবজেক্টলৈ লৈ আহিম tea। তাৰপিছত বি ভাৰ্ব আমি is বহাম। মেইন ভাৰ্বটো আছে লাইকৰ past participle form liked। by preposition ইউজ কৰিম তাৰপিছত he হ'লে him হ'ব। tea is liked by him। নেক্সটটো চোৱা
প্লিজ গিভ মি ছাম মোৰ টাইম। এই বাক্যটোত যিহেতু প্লিজ আছে ৰিকুৱেষ্ট কৰা বুজাইছে। মই আগতেও কৈ আহিছিলোঁ যে ইম্পাৰটিভ চেণ্টেন্স হ'লে লেট আৰু বি ইউজ কৰোঁ। গতিকে ইয়াত আমি পেচিভ ভইচলৈ নিওঁতে ফাৰ্ষ্টে আমি লেট লিখিম। লেট বহোৱাৰ পাছত ছাম মোৰ টাইম বিটো বহোৱাৰ পাছত গিভ আছে, গিভৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হ'ব গিভেন টু মি। গিভেনৰ লগত বাই নবহি টু বহিব, গিভেন টু মি। লেট ছাম মোৰ টাইম বি গিভেন টু মি। নেক্সটটো চোৱা, হুৱেন উইল দ্য ৱৰ্ক বি ফিনিছড। এইটো ইণ্টাৰগেটিভ চেণ্টেন্সত আছে। গতিকে আমি ফাৰ্ষ্টে হুৱেন আছে হুৱেন বহাম, তাৰপিছত উইল, হুৱেন উইল ইউ ফিনিছ দ্য ৱৰ্ক। যিহেতু এইটো পেচিভ ভইচত আছে আমি এক্টিভ ভইচলৈ নিওঁতে এনেদৰে হ'ব। নেক্সটটো চোৱা, ছাট দ্য উইণ্ডো। এই বাক্যটো ইম্পাৰেটিভ চেণ্টেন্সত আছে, গতিকে লেট আমি ইউজ কৰিম, লেট দ্য উইণ্ডো বি ছাট। এতিয়া চাওঁ আহা 2014ৰ ভইচ চেঞ্জসমূহ। ফাৰ্ষ্টটো আছে দ্য ষ্টুডেণ্ট ৱাজ টল্ড টু লিভ দ্য ৰুম। ছাত্ৰ ছাত্ৰীসকলক ৰুমটোৰ পৰা ওলাই যাবলৈ কোৱা হৈছে। এই চেণ্টেন্সটো অলৰেডি পেচিভ ভইচতে আছে, আমি এক্টিভ ভইচলৈ নিব লাগে। ইয়াত যিহেতু ষ্টুডেণ্টক ওলাই যাবলৈ কোৱা হৈছে ৰুমৰ পৰা, কোনে ওলাই যাবলৈ কৈছে ইয়াত দিয়া নাই, গতিকে আমি ফাৰ্ষ্টে ছামৱান ইউজ কৰিম। ছামৱান told the student to leave the room. নেক্সটটো চোৱা, গুৱাহাটী is called the gateway to the northeast. গুৱাহাটীক উত্তৰ পূবৰ দুৱাৰমুখ বুলি কোৱা হয়। ইয়াত আমি পিপুল ইউজ কৰিম, পিপুল কল গুৱাহাটী the gateway to the northeast. নেক্সটটো চোৱা, they laughed at us. এই চেণ্টেন্সটো পাষ্ট ফৰ্মত আছে, গতিকে আমি ফৰ্মুলা মতে আছ থাকিলে আমি উই ইউজ কৰিম, পাছতে বি ভাৰ্ব হ'ব ৱেৰ, উই লগত উই ৱেৰ। মেইন ভাৰ্ব আছে লাফটো অলৰেডি পাষ্ট পাৰ্টিচিপল ফৰ্মতে আছে, উই ৱেৰ লাফড এট বাই ডেম। দে হ'লে ডেম হ'ব। নেক্সটটো চোৱা, মাই এম্ব্ৰেলা হেজ বিন ষ্টলেন। ইয়াতো যিহেতু কোনে চুৰ কৰিলে ইয়াত কোৱা হোৱা নাই, ছাবজেক্ট নাই, গতিকে আমি ইয়াত ছামৱান ইউজ কৰিম। ছামৱান হেজ ষ্টলেন মাই এম্ব্ৰেলা। নেক্সটটো চোৱা, দ্য থিফ ৱাজ বিটেন আপ বাই দ্য মুভ। এইটো অলৰেডি পেচিভ ভইচতে আছে, আমি এক্টিভ ভইচলৈ নিব লাগে। ইয়াত অবজেক্ট কি আছে, দ্য মুভ, আমি ছাবজেক্টলৈ আনিম। দ্য মুভ, মেইন ভাৰ্ব হৈছে বিটেন, ইয়াত হ'ব বিট এক্টিভত, বিট আপ দ্য থিফ। নেক্সটটো চোৱা, ইউ উইল বি আস্কড টু ডেলিভাৰ দ্য লেটাৰ্ছ। ইয়াতো আমি ছামৱান ইউজ কৰিম, ছামৱান উইল আস্ক ইউ টু ডেলিভাৰ দ্য লেটাৰ্ছ। এতিয়া আমি চাওঁ আহা 2015ৰ ভইচ চেঞ্জসমূহ। ফাৰ্ষ্টটো আছে চি বট দ্য বেবী এ ডল। এইটো পাষ্ট ফৰ্মত আছে, গতিকে আমি ইয়াৰ অবজেক্টটো হ'ব দ্য বেবী, আমি ছাবজেক্টলৈ লৈ আহিম। দ্য বেবী বট আছে, ফৰ্মুলা মতে আমি ৱাজ বহাম, ৱাজ বট এ ডল বাই হাৰ, চি হ'লে হাৰ হ'ব। নেক্সটটো চোৱা, দে ৱেৰ ৰিফিউজড এডমিশ্যন। সিহঁতৰ এডমিশ্যনটো অস্বীকাৰ কৰা হ'ল। এইটো আমি ঠিক তেনেকৈ দে ৰিফিউজড দেম এডমিশ্যন। নেক্সটটো চোৱা, হি ৱাজ ফাউণ্ড গিল্টি অফ মাৰ্ডাৰ। অৰ্থাৎ তেওঁক হত্যাৰ দোষী সাব্যস্ত কৰা হয়। ইয়াত কোনে দোষী সাব্যস্ত কৰিছে ইয়াত কোৱা হোৱা নাই, ইয়াত অবজেক্ট নাই। যেনেকৈ আমি অবজেক্ট নাথাকোঁতে আমি ছামৱান বহাইছিলোঁ, পিপুল বহাইছিলোঁ, ঠিক তেনেকৈ ইয়াত দ্য কোৰ্ট আমি ইউজ কৰিব পাৰোঁ। দ্য কোৰ্ট ফাউণ্ড হিম গিল্টি অফ মাৰ্ডাৰ। কোৰ্টে তেওঁক দোষী সাব্যস্ত কৰিছে। নেক্সটটো চোৱা, দ্য লিডাৰ ৱাজ ৱেলকামড বাই দ্য পিপল। এইটো ফাৰ্ষ্ট টেন্সতে আছে। ফাৰ্ষ্টে আমি অবজেক্টটো ছাবজেক্টলৈ লৈ আহিম, দ্য পিপল, মেইন ভাৰ্ব আছে ৱেলকামড দ্য লিডাৰ। এইটো পেচিভ ভইচত আছে, আমি এক্টিভ ভইচলৈ লৈ আহিম। দ্য পিপল ৱেলকাম দ্য লিডাৰ। নেক্সটটো চোৱা, মাই ৱাচ হেজ বিন ষ্টলেন। ইয়াতো ঠিক তেনেকৈ মোৰ ৱাটছটো, ঘড়ীটো চুৰি হ'ল বুলি কৈছে। কোনে চুৰি কৰিছে ইয়াত কোৱা হোৱা নাই, অবজেক্ট নাই, গতিকে আমি ইয়াত ছামৱান ইউজ কৰিম। ছামৱান হেজ ষ্টলেন মাই ৱাটছ।
এইটো আমি এক্টিভ ভইচলৈ লৈ আহিম। এতিয়া চাওঁ আহা আমি 2016ৰ ভইচ চেঞ্জসমূহ। ফাৰ্ষ্টটো আছে চি হেণ্ডেড মি দ্য লেটাৰ। ইয়াত দুটা অবজেক্ট আছে, ডাবল অবজেক্ট মি আৰু দ্য লেটাৰ। আমি যিকোনো এটাৰ পৰা আৰম্ভ কৰিব পাৰোঁ। যদি আমি দ্য লেটাৰৰ পৰা আৰম্ভ কৰোঁ, যিহেতু এইটো পাষ্ট টেন্সত আছে, গতিকে আমি দ্য লেটাৰ ৱাজ হেণ্ডেড টু মি বাই হাৰ। আৰু যদি আমি মি এইটো আমি ছাবজেক্টলৈ আনি কৰোঁ, আই ৱাজ হেণ্ডেড দ্য লেটাৰ বাই হাৰ। আমি এনেধৰণে লিখিব পাৰোঁ। নেক্সটটো চোৱা, দে লাভড এট আছ। আছ আছে, গতিকে আমি উই হ'ব। পাষ্ট টেন্সত আছে, গতিকে উইৰ লগত ৱেৰ হ'ব। উই ৱেৰ লাভড এট বাই দেম। নেক্সটটো চোৱা, দ্য ষ্ট্ৰেঞ্জাৰ মেড এন এটেম্প্ট টু ব্ৰেক ইন টু দ্য হাউচ। এতিয়া আমি পেচিভ ভইচলৈ আনোতে এন এটেম্প্ট টু ব্ৰেক ইন টু দ্য হাউচ, যিহেতু এইটো পাষ্ট টেন্সত আছে, গতিকে আমি ৱাজ ইউজ কৰিম। ৱাজ মেড বাই দ্য ষ্ট্ৰেঞ্জাৰ। নেক্সটটো চোৱা, দ্য ষ্টুডেণ্ট ৱাজ টল্ড টু লিভ দ্য ৰুম। এই বাক্যটো অলৰেডি পেচিভ ভইচত আছে, আমি এক্টিভ ভইচলৈ আনিব লাগে। অবজেক্টটো ছাবজেক্টলৈ আহিব। দ্য ৰুম ৱাজ টল্ড টু বি লিভ। লিভ মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হ'ব লেফ্ট বাই দ্য ষ্টুডেণ্ট। এইটো হৈ গ'ল। নেক্সটটো চাওঁ আহা, হেভ দে ডান দ্য ৱৰ্ক। এইটো ইণ্টাৰগেটিভ চেণ্টেন্সত আছে। আমি যদি চিম্পলকৈ কৰিবলৈ হয়, তেতিয়া আমি দ্য ৱৰ্ক হেভ থাকিলে হেভ হেজ থাকিলে আমি বিন ইউজ কৰোঁ, লগত প্লাছ কৰোঁ। গতিকে দ্য ৱৰ্ক হেজ বিন ডান বাই দেম, এনেদৰে আমি লিখোঁ। কিন্তু যিহেতু ইয়াত এইটো ইণ্টাৰগেটিভ চেণ্টেন্স হয়, ইণ্টাৰগেটিভ চেণ্টেন্সত আমি কি কৰোঁ, বি ভাৰ্বটো আগলৈ লৈ আহোঁ। গতিকে আমি ইয়াতো হেজটো আগলৈ লৈ আহিম। হেজ দ্য ৱৰ্ক বিন ডান বাই দেম, আৰু কুৱেশ্যন মাৰ্ক আমি দিব লাগিব। এতিয়া চাওঁ আহা আমি 2017ৰ ভইচ চেঞ্জসমূহ। ফাৰ্ষ্টটো আছিলে ফুটবল ইজ প্লেইড এভৰিৱেৰ। এইটো পেচিভ ভইচত আছে, আমি এক্টিভ ভইচ কৰিব লাগে। এক্টিভ ভইচত হ'ব পিপল প্লে ফুটবল এভৰিৱেৰ। নেক্সটটো হৈছে ডু দ্য ৱৰ্ক ইমিডিয়েটলি। এইটো ইম্পাৰেটিভ চেণ্টেন্সত আছে, গতিকে আমি লেট ইউজ কৰিম আৰু লগতে বি প্লাছ কৰিম। লেট দ্য ৱৰ্ক বি ডান ইমিডিয়েটলি। নেক্সটটো চোৱা, হু অ'পেন দ্য ডোৰ। এইটো ইণ্টাৰগেটিভ চেণ্টেন্সত আছে আৰু পাষ্ট টেন্সত। গতিকে আমি হু থাকিলে বাই হুম ব্যৱহাৰ কৰিব লাগে। ফাৰ্ষ্টে আমি লিখিম বাই হুম, তাৰপাছত পাষ্ট টেন্সত আছে যিহেতুকে আমি ৱাজ ব্যৱহাৰ কৰিম। তাৰপাছত অবজেক্টটো ছাবজেক্টটো লৈ আনিম আৰু শেষত হ'ব মেইন ভাৰ্বটো। বাই হুম ৱাজ দ্য ডোৰ অ'পেনড। নেক্সটটো চোৱা, আই হেভ লষ্ট মাই বুক। এইটো পাষ্ট টেন্সত আছে। ফাৰ্ষ্টে মাই বুক আগলৈ আহিব। মাই বুক হেভ হেজ থাকিলে বিন প্লাছ কৰোঁ। মাই বুক হেজ বিন লষ্ট বাই আই হ'লে মি। নেক্সটটো চোৱা, দ্য কোচ ইজ ট্ৰেইনিং দ্য প্লেয়াৰ্ছ। এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আছে। প্ৰেজেণ্ট কণ্টিনিউৱাছত থাকিলে আমি ইজ বিং আৰ বিং ইউজ কৰোঁ। গতিকে আমি দ্য প্লেয়াৰ্ছৰ লগত আৰ হ'ব। আৰ বিং মেইন ভাৰ্ব হৈছে ট্ৰেইন। ট্ৰেইনৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হ'ব ট্ৰেইনড। তাৰপিছত বাই প্ৰিপজিশ্যন, তাৰপিছতে ছাবজেক্টটো অবজেক্ট কৰিম। দ্য প্লেয়াৰ্ছ আৰ বিং ট্ৰেইন বাই দ্য কোচ। নেক্সটটো আছে হু হেজ ব্ৰকেন দ্য উইণ্ড' পেন। আমি ইয়াৰ আগতোতো পাই আহিছোঁ যে হু থাকিলে আমি কি ইউজ কৰোঁ, বাই হুম। বাইটো আমি আগতীয়াকৈ ইউজ কৰোঁ। বাই হুম হেজ, তাৰপিছতে অবজেক্টটো ছাবজেক্ট হ'ব দ্য উইণ্ড' পেন বিন ব্ৰকেন, তাৰপিছত কুৱেশ্যন মাৰ্ক। এতিয়া আমি চাওঁ আহা 2018ৰ ভইচ চেঞ্জসমূহ। ফাৰ্ষ্টটো আছে এ জাপানীজ ফাৰ্ম মেক্স ডিছ টেলিভিশ্যন ছেটছ। এতিয়া অবজেক্টটো ছাবজেক্টলৈ আনিম পেচিভ ভইচত। ডিছ টেলিভিশ্যন ছেটছ, এইটো যিহেতু প্ৰেজেণ্ট টেন্সত আছে, আমি গতিকে ছেটছৰ লগত আৰ হ'ব। মেক্স আছে মেইন ভাৰ্বটো। মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হ'ব মেড। তাৰপিছত আমি বাই প্ৰিপজিশ্যন ইউজ কৰিম। তাৰপিছত ছাবজেক্টটো অবজেক্ট হ'ব। এ জাপানীজ ফাৰ্ম। দিছ টেলিভিশ্যন ছেটছ আৰ মেড বাই এ জাপানীজ ফাৰ্ম। নেক্সটটো হৈছে এন আৰ্থকুৱেক ডেষ্ট্ৰইড দ্য টাউন। এইটো পাষ্ট টেন্সত আছে। দ্য টাউন ৱাজ,
ফৰ্মুলা মতে আমি ব্যৱহাৰ কৰিম was তাৰপিছত destroyed by an earthquake. নেক্সটটো চোৱা whom did you laugh at এইটো ইণ্টাৰগেটিভ চেণ্টেন্সত আছে আমি আগতেও কৈ আহিছোঁ যে whom থাকিলে by whom ইউজ কৰোঁ by whom were you laughed at question mark. নেক্সটটো চোৱা he was taught this in his boyhood এইটো পেচিভ ভইচত আছে গতিকে আমি এক্টিভ ভইচ কৰিব লাগিব they taught him this in his boyhood. নেক্সটটো চোৱা shut the window এইটো ইম্পাৰেটিভ চেণ্টেন্স গতিকে আমি let আৰু be লাগিব let the window be shut. এতিয়া চাওঁ আহা আমি 2019ৰ ভইচ চেঞ্চসমূহ ফাৰ্ষ্টটো আছিলে drive the car slowly এইটো যিহেতু ইম্পাৰেটিভ চেণ্টেন্সত আছে গতিকে let আৰু be ইউজ কৰিম আমি ফাৰ্ষ্টে let তাৰপিছতে the car be driven slowly. নেক্সটটো চোৱা I am writing a letter now এইটো প্ৰেজেণ্ট কণ্টিনিউছত আছে আমি ফৰ্মুলা মতে বহাম a letter is being written by me now. নেক্সটটো চোৱা we should not encourage discipline এইটো যদি আমি পেচিভ ভইচলৈ নিওঁ তেতিয়া হ'ব indiscipline should not be encouraged. নেক্সটটো চোৱা who wrote the Ramayana এইটো ইণ্টাৰগেটিভ চেণ্টেন্সত আছে গতিকে who থাকিলে আমি by whom ইউজ কৰোঁ তাৰপিছতে এইটো root আছে past tenseত আছে গতিকে আমি was ব্যৱহাৰ কৰিম তাৰপিছত the Ramayana মেইন ভাৰ্বটো লাষ্টত হ'ব written by whom was the Ramayana written তাৰপিছত question mark. নেক্সটটো চোৱা promises should be kept এই বাক্যটো পেচিভ ভইচত আছে আমি এক্টিভ ভইচলৈ নিওঁতে হ'ব you should keep promises. নেক্সটটো চোৱা he will be forgotten in a few years ইয়াৰ এক্টিভ ভইচটো হ'ব people will forget him in a few years. এতিয়া চাওঁ আহা আমি 2020ৰ ভইচ চেঞ্চসমূহ ফাৰ্ষ্টটো হৈছে the nurse is looking after this little girl এইটো প্ৰেজেণ্ট কণ্টিনিউছত আছে প্ৰেজেণ্ট কণ্টিনিউছত থাকিলে আমি be verb আৰু being ইউজ কৰোঁ গতিকে অবজেক্টটো ছাবজেক্টলৈ আহিব this little girl is being মেইন ভাৰ্বটো looked হ'ব after by preposition ইউজ কৰিম তাৰপিছত ছাবজেক্টটো অবজেক্টলৈ লৈ আহিম the nurse this little girl is being looked after by the nurse. নেক্সটটো হৈছে morning shows the day এইটো পেচিভ ভইচলৈ নিওঁতে the day is এইটো যিহেতু প্ৰেজেণ্ট টেন্সত আছে গতিকে is shown by the morning. নেক্সটটো চোৱা the glass has not been broken by anybody এইটো অলৰেডি পেচিভ ভইচত আছে আমি এক্টিভ ভইচলৈ নিব লাগে যেতিয়া পেচিভ ভইচত anybody থাকে তেতিয়া এক্টিভ ভইচত nobody থাকে বুলি আমি জানিম তেতিয়া আমি ফাৰ্ষ্টে nobody ইউজ কৰিম nobody যিহেতু has আছে has বহাম মেইন ভাৰ্বটো হৈছে broken তাৰপিছত the glass nobody has broken the glass ইয়াত যিহেতু এক্টিভ ভইচত যেতিয়া nobody থাকিব তেতিয়াহে পেচিভ ভইচত not been ইউজ হ'ব. নেক্সটটো চোৱা what causes an earthquake এইটো ইণ্টাৰগেটিভ চেণ্টেন্সত আছে যেতিয়া ইণ্টাৰগেটিভ চেণ্টেন্সৰ WH কুৱেশ্যন থাকে who what which এনেধৰণে থাকে তেতিয়া আমি by প্ৰিপজিশ্যনটো আগলৈ লৈ আহোঁ ইয়াতো ঠিক তেনেকৈ by what is an earthquake caused আৰু কুৱেশ্যন মাৰ্ক আমি দিব লাগিব. নেক্সটটো চোৱা we have to clear the ground পেচিভ ভইচলৈ নিওঁতে আমি অবজেক্টটো ছাবজেক্টলৈ আহিব the ground has to be cleared by us we হ'লে us হ'ব. নেক্সটটো চোৱা the governor gave him a reward এইটো past tenseত আছে গতিকে heৰ লগত was বহিব he was given a reward by the governor. এতিয়া চাওঁ আহা আমি 2022ৰ ভইচসমূহ ফাৰ্ষ্টটো আছে he bought his son a watch এইটো past tenseত আছে গতিকে আমি was were ব্যৱহাৰ কৰিব লাগিব অবজেক্টটো ছাবজেক্টলৈ আহিব a watch was বহিব মেইন ভাৰ্বটো আছে bought গতিকে ইয়াত পাৰ্টিচিপল ফৰ্মো bought হ'ব for his son by him a watch was bought for his son by him.
নেক্সটটো চোৱা দ্য গাৰ্ল ৱাজ পানিছড ফৰ মিছকণ্ডাক্ট এইটো অলৰেডি পেচিভ ভইচত আছে আমি এক্টিভ ভইচলৈ নিব লাগে এইটো হ'ব দ্য মিছকণ্ডাক্ট লিড টু দ্য পানিছমেণ্ট অফ দ্য গাৰ্ল নেক্সটটো চোৱা হোৱাই ডিড ন' ওৱান ইনফৰ্ম মি অফ দ্য চেঞ্জ অফ প্লেন এইটো ইণ্টাৰগেটিভ চেণ্টেন্সত আছে গতিকে ইয়াত ফাৰ্ষ্টে হোৱাই আছে আমি হোৱাই লিখিম তাৰপিছত ডিড আছে ডিডটো হৈছে পাছ ফৰ্ম গতিকে আমি ইয়াত ৱাজ ব্যৱহাৰ কৰিম হোৱাই ৱাজ আই নট ইনফৰ্মড ইনফৰ্মটো পাছ পাৰ্টিচিপল ফৰ্মত হ'ব ইনফৰ্মড অফ দ্য চেঞ্জ অফ প্লেন বাই এনি ওৱান এইটো কুৱেশ্যন মাৰ্ক দিব লাগিব নেক্সটটো চোৱা দ্য ব্লাইণ্ড মেন ৱাজ বিং লেড বাই এ লিটল বয় ইয়াত এ লিটল বয় আমি ছাবজেক্ট হিচাপে ল'ম তাৰপিছত ৱাজ লিডিং দ্য ব্লাইণ্ড মেন এইটো অলৰেডি পেচিভ ভইচত আছে আমি এক্টিভ ভইচ কৰিম নেক্সটটো চোৱা দ্য কোচ ইজ ট্ৰেইনিং দ্য প্লেয়াৰ্ছ এইটো প্ৰেজেণ্ট কণ্টিনিউছত আছে প্ৰেজেণ্ট কণ্টিনিউছত থাকিলে এম ইজাৰ লগতে বিং আমি ব্যৱহাৰ কৰিব লাগে গতিকে অবজেক্টটো দ্য প্লেয়াৰ্ছ ছাবজেক্টলৈ লৈ আহিলোঁ তাৰপিছত প্লেয়াৰ্ছৰ লগত বহুবচন যিহেতু আৰ হ'ব আৰ বিং ট্ৰেইনড বাই দ্য কোচ নেক্সটটো হৈছে ড্ৰাইভ দ্য কাৰ শ্ল'লি এইটো ইম্পাৰেটিভ চেণ্টেন্স হয় আমি আগতেও বহুতকেইটা পাই আহিছোঁ লেট আৰু বি ইউজ কৰোঁ ফাৰ্ষ্টে আমি লেট ব্যৱহাৰ কৰিম তাৰপিছত দ্য কাৰ বি ড্ৰাইভেন শ্ল'লি নেক্সটটো চোৱা হি উইল বি ফৰগুটেন ইন এ ফিউ ডেইজ এইটো অলৰেডি পেচিভ ভইচত আছে আমি এক্টিভ ভইচলৈ নিব লাগে যিহেতু অবজেক্ট নাই আমি পিপল ইউজ কৰিম পিপল উইল ফৰগেট হিম ইন এ ফিউ ডেইজ এতিয়া চাওঁ আহা আমি 2023ৰ ভইচ চেঞ্জসমূহ ফাৰ্ষ্টটো আছে হি ৱাজ ইনষ্ট্ৰাক্টেড বাই হিজ কোচ টু প্লে ডেট শ্ব'ত এইটো অলৰেডি পেচিভ ভইচত আছে আমি এক্টিভ ভইচলৈ আনিব লাগে এক্টিভ ভইচত হ'ব দ্য কোচ ইনষ্ট্ৰাক্টেড হিম টু প্লে ডেট শ্ব'ত নেক্সটটো হৈছে প্লিজ গিভ মি ছাম মোৰ টাইম এইটো ইম্পাৰেটিভ চেণ্টেন্সত আছে গতিকে লেট আৰু বি ইউজ কৰিব লাগে ফাৰ্ষ্টে লেট হ'ল তাৰপিছত ছাম মোৰ টাইম বি গিভেন টু মি নেক্সটটো হৈছে ইজ দ্য গাৰ্ডেনাৰ ৱাটাৰিং দ্য প্লেণ্টছ এইটো ইণ্টাৰগেটিভ চেণ্টেন্সত আছে গতিকে এইটো ইজ আছে প্ৰেজেণ্ট টেন্সত আমি পেচিভ ভইচত আৰ ইউজ কৰিম যিহেতু দ্য প্লেণ্টছৰ লগত আৰ ইউজ হ'ব বহুবচনত হ'ব আৰটো আগলৈ লৈ আহিম তাৰপিছত আমি অবজেক্টটো দিম আৰ দ্য প্লেণ্টছ বিং ৱাটাৰ্ড বাই দ্য গাৰ্ডেনাৰ নেক্সটটো চোৱা ৰোম ৱাজ নট বিল্ট ইন এ ডে এই বাক্যটো পেচিভ ভইচত আছে আমি এক্টিভ ভইচলৈ নিওঁতে হ'ব দে ডিড নট বিল্ড ৰোম ইন এ ডে নেক্সটটো চোৱা দ্য গাৰ্ল ইজ ৰিডিং এ নভেল এইটো প্ৰেজেণ্ট কণ্টিনিউছত আছে গতিকে এম ইজাৰ আৰু বিং ইউজ কৰিম অবজেক্টটো ছাবজেক্টলৈ আহিব এ নভেলৰ লগত ইজ বহিব প্লাছ বিং মেইন ভাৰ্বটো আছে ৰিডিং ৰিডৰ পাছ পাৰ্টিচিপল ফৰ্ম ৰিডে হ'ব বাই প্ৰিপজিশ্যন ইউজ কৰিম তাৰপিছত ছাবজেক্টটো অবজেক্টলৈ লৈ আহিম দ্য গাৰ্ল এ নভেল ইজ বিং ৰিড বাই দ্য গাৰ্ল নেক্সটটো চোৱা আই চ' এ ৰোড এক্সিডেণ্ট য়েষ্টাৰডে এইটো পাষ্ট টেন্সত আছে চ' গতিকে আমি এ ৰোড এক্সিডেণ্ট পাষ্ট টেন্সত থকাৰ বাবে আমি ৱাজ ইউজ কৰিম মেইন ভাৰ্ব আছে চ'ৰ পাছ পাৰ্টিচিপল ফৰ্ম হ'ব চিন বাই প্ৰিপজিশ্যন ইউজ কৰিম তাৰপিছত মি য়েষ্টাৰডে এ ৰোড এক্সিডেণ্ট ৱাজ চিন বাই মি য়েষ্টাৰডে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো আছিল ইমানেই লগতে আগলৈ এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ধন্যবাদ